বন্ধুসকল সাগৰৰ কিনাৰত কাম এটা পালোঁ। একদম কোম্পানী এটা আছিলে, মাতিলে বস্তু লোডিং কৰিবলৈ। চাইনাৰ পৰা বস্তু আহিছিলে, সেই লোডিং কৰি মেলি তাৰমানে দুপৰীয়া 1টামান বজাত গৈছিলোঁ। তাত ভাত খালোঁ 2টা বাজিলে, তাৰপিছত 2টাৰ পৰা 6টালৈ কৰিলোঁ। বন্ধুসকল আজি আমি কাম কৰিব আহিছোঁ সাগৰৰ কিনাৰত কোম্পানী এটাত। কাৰ্টুন বস্তু লোডিং কৰিব লাগে, দেখিছে নহয়, এখন সৰু সুৰা সাগৰ, মানে সেই আগত তাৰমানে সাগৰৰ পৰা ফুটি আহিছে, যেনেকৈ আমাৰ ব্ৰহ্মপুত্ৰ নদী দিহিঙৰ পৰা ফুটি আহে যে, ঠিক তেনেকৈ এটা নলা নিচিনাকৈ ফুটি আহে সৰু সুৰা এখন তাৰমানে সাগৰ। অলপ 1 কিলোমিটাৰ আগত গৈ কিনে আমি মেইন সাগৰখন পাম। তাৰ কাষতে তাৰমানে কোম্পানী এটা আছে। আমি কাৰ্টুন বস্তু লোডিং কৰিব লাগে গাড়ী, কেইঘণ্টা হয় চাম। কাম কৰি মেলি আমি ভিডিঅ' কৰিব পাৰোঁ না নোৱাৰো নাজানো। মই ভিডিঅ' কৰিবলৈ পাহৰি থাকোঁ তাৰমানে, কিছুমান কাম গ'লে তাৰমানে। আজি মই ভিডিঅ'টো ছেভ কৰি ৰাখিছোঁ, আপোনালোকক দেখাইছোঁ। মা কচম মজা লাগিছে দেই আজি। ৰুমৰ কাষৰতে মজা লাগিছে, ৰুমৰ কাষৰতে মজা হাৱা। মাত্ৰ 10 কিলোমিটাৰ ৰুমৰ পৰা, একদম 10 কিলোমিটাৰ, একদম কি চাবা। মজা লাগিছে। ক্ৰিকেট খেলিছে, গম পাইছে না? সকলো আহিব, ভাল লাগিব। একদম মেইন আমি যে তাৰমানে কাষৰতে আছোঁ। ৰামৰ সেতুৰ নিচিনা লাগিছে, গম পাইছে না? সেতু বান্ধাৰ নিচিনা মজা লাগিছে, মজা। এইখন জাহাজখন আহি আছে। আকাশে গাতে লবৰে মন, সাগৰ তলিত শুবৰে মন, মনৰ চিলা উৰুৱাই জীৱনে। পোৱালীবিলাক খেলি আছে। একদম ৰুমৰ পৰা একদম কাষৰতে তাৰমানে, সোনকালে পাওঁৱে তাৰমানে বিন্দাছকে। ইয়াত যদি কেনেবাকৈ মোবাইল সোমাই যায় আৰু পাথৰ দাঙিবও নোৱাৰা, উলিয়াবও নোৱাৰা, গম পাইছে ন? আহিব সকলোৱে, ভাল লাগিব এনেকুৱা জেগা এডোখৰ যাবলৈ, সাগৰ চাবলৈ আহিব। আমাৰ লগৰকেইটা আছেগৈ হৌৱাত। কাষৰতে মন্দিৰ আছে, কাষৰতে খেলপথাৰ আছে। কাষতে মঞ্চ এটি আছে, মঞ্চ আমাৰ যেনেকৈ নাচ গান, এইটো সেনেকুৱাই হ'ব লাগে, মঞ্চই হ'ব লাগে। হয় এইকেইটা বিয়াৰ খাইছে, যাংগে এতিয়া ৰুমত। বাইকত আহিছিলোঁ, 10 কিলোমিটাৰ বেছি নহয়, একদম কাষতে। কাম কৰি হৈ গ'ল, এতিয়া ৰুমলৈ ঘৰা কৰি যোৱা হৈছে। আকৌ ভাত বনাব আছেই, বহুত কাম আছে। বন্ধুসকল সাগৰৰ কিনাৰত কাম এটা পালোঁ। একদম কোম্পানী এটা আছিলে, মাতিলে বস্তু লোডিং কৰিবলৈ। চাইনাৰ পৰা বস্তু আহিছিলে, সেই লোডিং কৰি মেলি তাৰমানে দুপৰীয়া 1টামান বজাত গৈছিলোঁ। তাত ভাত খালোঁ 2টা বাজিলে, তাৰপিছত 2টাৰ পৰা 6টালৈ কৰিলোঁ। গধূলি হৈছে, একদম তাৰমানে লেবাৰটোৰ নিচিনা হৈ গ'ল, তাৰমানে একদম ক'লা মলা হৈ গ'ল, গম পাইছে না? একদম কি ক'ব তাৰমানে, ভিডিঅ'টো এনেকৈ বনাই দিলোঁ। তাৰপিছত আৰু একদম কাম কৰিলোঁ। কিমান ঘণ্টাত 200 টকা নিচিনা পৰিলে, ক'ব গ'লে 800 টকা পালোঁ। চাহ 100 টকা পালোঁ, 900 টকা পালোঁ 4 ঘণ্টাত। কি বেয়া কথা বোলো, একদম নিজৰ ডিউটি, এতিয়াতো ৰাতি ডিউটি
একদম ডিউটিৰ খৰচাটো বেলেগ আৰু পাকেট খৰচাটো বেলেগ, টেনশ্যন নাই হা। কিন্তু কমাব জানিলে বহুত পইচা আছে। কিন্তু আমাৰ অসমীয়া মানুহে কিছুমানে কি কয় যে বহিৰাজ্যত কাম কৰি খাই আছে, মৃত্যুৰ মুখতো পৰিছে। তেওঁলোকৰ লাজ বেছি। অসমখনত কামৰ অভাৱ হোৱা নাই, কিন্তু তেওঁলোকে বহিৰাজ্যত গৈ পেলাই ডাঙৰ মানুহ দেখুৱাই পেলাই কাম কৰিবলৈ গৈছে। অসমখনত এই কিছুমানৰ পৰা আমাৰ অসমীয়া মানুহবিলাক তাৰমানে ছাপোৰ্ট লাগে, গম পাইছে না। এই কিছুমান মানুহে যে অলপ ফকতীয়া কথা কয় যে, বাহিৰত মানুহে 30 লাখ মানুহে কাম কৰিছে। বাহিৰত 1 লাখ 2 লাখ নহয়, তাৰমানে 30-40 লাখ মানুহে কাম কৰিছে, আপুনি জানে? বিশ্বাস নকৰিব। কিন্তু আমাৰ অসম মানুহ ডুবাইত আছে, ইংলেণ্ড আছে, আপোনাৰ ইটালীত আছে, ছুইজাৰলেণ্ডত আছে, সকলো জেগাত আছে, তামিলনাডুত আছে, ইণ্ডিয়াতে কিমান জেগাত আছে, ইণ্ডিয়াতে লাখ লাখ হিচাপত আছে। আপোনাৰ বাহিৰত তাৰমানে ক'বই নালাগে, গম পাইছে না। সেইকাৰণে এনেকুৱা কথা ক'ব নালাগে। বাহিৰত বহুত তাৰমানে ধনী উন্নতি দেশ, গম পাইছে না। হা, আজি কাম কৰি আহিলোঁ 4 ঘণ্টাত 900 টকা, 100 টকা চাহৰ খৰচা হা, সেনেকৈ পাই আহিলোঁ। একদম তাৰমানে আমাৰ অসমীয়া ছাপোৰ্ট নাই হা। এতিয়া তাৰমানে ক'ব গ'লে আমাৰ অসমত তাৰমানে কোম্পানী নাই। কোম্পানী এতিয়া বহাব, এতিয়া BJP চৰকাৰ আহিব হা। এই BJP চৰকাৰ যদি আহি যায়, এতিয়াতো আদানী আম্বানীটো কথা বতৰা হৈ গ'ল। কিমান কোটি টকা ইণ্ডাষ্ট্ৰী বনিব, কিমান ভাল হ'ব। আমাৰ অসমৰ মানুহে ল'ৰা ছোৱালীবিলাকে যদি 10 লাখ 20 লাখ ল'ৰা ছোৱালী যদি কাম কৰিব পাৰে কোম্পানী বনিব কৈছে, কিমান ভাল কথা। তেতিয়াতো আহিব নালাগে ন, ঠিক তেনেকুৱা কথা। মোক বাৰু এইটো কাম নালাগে, মই ছাকচেছ হৈ গ'লোঁ আৰু 2-3 মাহ পিছত গৈ আছোঁ, নাহিলেও হ'ব নিচিনা বাহিৰত হা, ছাকচেছ হৈ গ'লোঁ। মানে কথাটো কি জানা, আমাৰ অসমত কোম্পানী বহাব লাগে। কিছুমানে খালি নেলাগে কয়, কিন্তু এইবাৰ বহাব নেকি, কথা বতৰাটো হৈছে, ভাল হ'ব, ইণ্ডাষ্ট্ৰী বনিব, কিমান ভাল কথা। আমাৰ অসমত ল'ৰা ছোৱালীবিলাক বাহিৰত আহিব নালাগে। বহুত ল'ৰা মৰি গৈছে, কালি বেংগলোৰত মৰি গৈছে, আপোনালোকে দেখিছে। বেংগলোৰত তাৰমানে স্ক্ৰীণত দেখি আছে আপোনালোকে, তাৰমানে একদম এনেকুৱা ক'ব নালাগে কৈছোঁ নহয়, একদম ভিডিঅ'টো বনোৱা নাই মই, মানে এনেকুৱা লাগে দেখিলে, একদম কৈছোঁ নহয়। কাৰ্বন ডাই অক্সাইড বা কিবা, মই একো এইবিলাক বুজি নাই পোৱা দেই, মই ভালকৈ নাজানো কি গেছ পালে। এই গেছত তাৰমানে মৃত্যু হ'ল। তাৰমানে কি ক'ম, তাৰমানে উপায় নাই। সেইকাৰণে আমাৰ অসমত কোম্পানী এটা বনিলে ভাল কথা, সেইটোৱে মই ভাবোঁ। বেলেগে যি হয় নাজানো, কিন্তু আমাৰ অসমত বনিব লাগে, প্ৰতিটো কোম্পানী বনিব লাগে। বাহিৰত এখন নিচিনা হ'ব লাগে। কিমান মাটি আছে, মাটি বাৰীটো কিমান ক'বই নালাগে ন। এতিয়া কিমান লাখ, 12 লাখ না কিমান উচ্ছেদ কৰিলে। সেইবিলাক মাটি ধৰক কোম্পানী বনাই থাকিলে কিমান ভালৰ কথা। বহিৰা মানুহে তাৰমানে ইমান তাৰমানে মাটিবিলাক তাৰমানে দখল কৰিছিল। সেই মাটিখিনি কিবা কাজিৰঙা নিচিনা গছ গছনি ৰুব, সেইবিলাক মিছা কথা। আকৌ মানুহে ঘৰে পাতিব। সেইকাৰণে কোম্পানী বনোৱাটোৱে বেষ্ট তাৰমানে, মই ভাবোঁ দেই। তেতিয়া আমাৰ অসমীয়া তাৰমানে নিবনুৱা মানুহে বহুত ছাকচেছ হ'ব, ঘৰৰ কাষতে কাম কৰিব হা। মই সেইটোৱে ভাবোঁ। মই এতিয়া বাহিৰত আহিবলগীয়া হৈছে, কমাবলগীয়া হৈছে ধৰক, তেতিয়া তাৰমানে নেলাগে, তাৰমানে বেলেগে নেলাগে মোৰ কাৰণেতো, মই নেলাগে কাম, মই ছাকচেছ হৈছোঁ। সেইটো কাৰণে আৰু মানুহে সদায় আপোন মানুহক সদায় ছাপোৰ্ট কৰিব লাগে। অসমীয়া শত্ৰু এই বাইদেউ যেনে কথা কৈছিলে, আমি বহুত তাৰমানে ইনকাম কৰোঁ দেই, ক'ব গ'লে বহুত। এদিনত 800 টকাকৈ হ'লে 24,000 টকা হয় হা, আৰু 900-1000 হ'লেতো আপোনাৰ 27-30 হাজাৰ টকা হয়গৈ, গম পাইছে না। সেইকাৰণে এনেকুৱা কথা আমাৰ অসমীয়া কথালে তাৰমানে নোসোৱাই, একদম ট্ৰল কৰিলে যেন নোসোৱাই, তাৰমানে মই এইটোৱে ভাবোঁ। আজিলৈ এৰিলোঁ, বাই। সাগৰ চালোঁ, কাষতে সাগৰ আছিল 10 কিলোমিটাৰ, যাব নাপাওঁ, তাৰমানে টাইম নাপাওঁ কেতিয়াবা। সেইটো ছাইডত তাৰমানে মই আজি য'ত গৈছিলোঁ, তাত মই 6-7 বাৰ বেছি গ'লোঁ, 10 বাৰমান গৈছিলোঁ, বেছিয়ে 10 বাৰো বেছি হ'ব চাগে। খালি মই তাত নামি কেনে ভিডিঅ' নবনাওঁ, মই আজি ভিডিঅ' বনালোঁ। তাৰমানে ভিডিঅ' বনাব কিবা লাগে, তাৰমানে গম পাইছে না। মই ব্লগ ভিডিঅ' নোৱাৰোঁ তাৰমানে বনাবলৈ। নেক্সট এটা ভিডিঅ' পঠিয়াইছোঁ আৰু আজিলৈ এৰিলোঁ, বাই। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰিব নাপাহৰিব দেই ৰাইজক।